নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পগৈ বিগ ব্ৰেকিং এবটত গুৰুত্বপূৰ্ণ খবৰ জনাইছে। এবটত দেশৰ নতুন শিক্ষামন্ত্ৰী হ'ব প্ৰহ্লাদ যোশী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দায়িত্ব পালন কৰা হৈছে প্ৰহ্লাদ যোশীক আৰু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতে নাম ঘোষণা কৰা হৈছে প্ৰহ্লাদ যোশী দেশৰ নতুন শিক্ষামন্ত্ৰী। অৱশ্যে জনাইছো বিগ ব্ৰেকিং এবটত জনাইছো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে নিযুক্তি দিয়া হৈছে প্ৰহ্লাদ যোশী। প্ৰহ্লাদ যোশী হ'ব দেশৰ নতুন শিক্ষামন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে নিযুক্ত প্ৰহ্লাদ যোশী। গুৰুত্বপূৰ্ণ খবৰ জনাইছো দেশৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল যোশী আৰু অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। নতুনকৈ অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক। নতুন শিক্ষামন্ত্ৰী হ'ব প্ৰহ্লাদ যোশী। প্ৰহ্লাদ যোশী নতুন শিক্ষামন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে দায়িত্ব প্ৰদান কৰা হৈছে আৰু নতুন শিক্ষামন্ত্ৰী হিচাপে এতিয়া দায়িত্ব ল'ব প্ৰহ্লাদ যোশী। দেশৰ ৰাজনৈতিক মহলত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতে এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু প্ৰহ্লাদ যোশী এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ দায়িত্বটো পালন কৰি আছিলে। নতুন দায়িত্বৰ ফলত তেওঁ পূৰ্বৰ মন্ত্ৰালয়সমূহৰ লগতে শিক্ষা মন্ত্ৰালয়ৰ কাম কাজো চম্ভালিব লাগিব। অতিৰিক্তভাৱে দেশৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে এগৰাকী মন্ত্ৰীক। কেন্দ্ৰীয় চৰকাৰে শিক্ষা খণ্ডৰ নীতি নিৰ্ধাৰণ, বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ আৰু চলি থকা কাৰ্যসূচীসমূহ অব্যাহত ৰখাৰ লক্ষ্যৰে তেওঁক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে। যিহেতু CJPৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। CJPয়ে নিট পৰীক্ষাক লৈ বিসংগতি হৈছিলে, তাৰ পিছতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিল্লীৰ যন্ত্ৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে আৰু প্ৰতিবাদৰ পিছতে তেওঁলোকৰ দাবী আছিল ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষামন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিব লাগিব। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব আৰু দীৰ্ঘদিন ধৰি চলি থকা এই যি প্ৰতিবাদ আছিলে, প্ৰতিবাদৰ অন্তত চৰকাৰে CJPৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ইয়াৰ পাছতে CJPয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে তেওঁলোকৰ যি প্ৰতিবাদ আছিলে, যি আন্দোলন আছিলে, সেই আন্দোলন বন্ধ কৰিছে। চৰকাৰে তেওঁলোকৰ যিসমূহ দাবী আছিল দাবী মানি লৈছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানে সেও মানি প্ৰতিবাদৰ ছাত্ৰ আন্দোলনৰ প্ৰতিবাদত সেও মানি তেওঁ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি ইতিমধ্যে পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই দেশৰ নতুন শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে, শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক। প্ৰহ্লাদ যোশী হ'ব ভাৰতৰ নতুন শিক্ষামন্ত্ৰী। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা, গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল যোশী আৰু যোশীলৈ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। এতিয়াৰ পৰা যোশীয়ে শিক্ষা বিভাগটো চম্ভালিব। শিক্ষা বিভাগৰ দায়িত্ব অতিৰিক্তভাৱে দিয়া হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালত নতুন শিক্ষানীতি ৰূপায়ণ, উচ্চ শিক্ষাৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত একাধিক যি পদক্ষেপ গ্ৰহণ কৰা হৈছিলে আৰু তেওঁৰ পদত্যাগৰ পিছতে শিক্ষা মন্ত্ৰালয়ৰ নেতৃত্বত কোনে গ্ৰহণ কৰিব সেই দায়িত্ব, সেই বিষয়ে জল্পনা কল্পনা চলি আছিলে। ধৰ্মেন্দ্ৰ প্ৰধানে যিহেতু আজি পদত্যাগ কৰিলে, 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ লিখি প্ৰধানমন্ত্ৰীলৈ পদত্যাগ কৰিলে আৰু অৱশেষত কল্পনা জল্পনাৰ অন্ত পৰিলে। ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে এগৰাকী শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পাছত এই শিক্ষামন্ত্ৰীৰ আসনত কোন বহিব, এই দায়িত্ব কোনে চম্ভালি ল'ব, ইয়াকে লৈ কিন্তু কল্পনা জল্পনা দেশজুৰি অব্যাহত আছিলে আৰু অৱশেষত প্ৰহ্লাদ যোশীৰ নাম ঘোষণা হোৱাত সেই অনিশ্চয়তাৰ অৱসান ঘটিলে। শিক্ষা মন্ত্ৰালয়ৰ নেতৃত্ব প্ৰহ্লাদ যোশীলৈ সকলো জল্পনা কল্পনাৰ অন্ত পৰিছে। প্ৰহ্লাদ যোশীৰ নাম ঘোষণা হৈছে শিক্ষামন্ত্ৰী হিচাপে। কৰ্ণাটকৰ ধাৰৱাড় লোকসভা সমষ্টিৰ প্ৰহ্লাদ যোশী সাংসদ আছিল। ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা। দীৰ্ঘদিন ধৰি তেওঁ সংসদ আৰু কেন্দ্ৰীয় চৰকাৰত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে, প্ৰশাসনিক দায়িত্ব পালন কৰিছে। প্ৰশাসনিক অভিজ্ঞতা আৰু সাংগঠনিক দক্ষতাৰ বাবে তেওঁ যিহেতু বিজেপি দলত এটা ভাল স্থান আছে। CJPৰ প্ৰতিবাদৰ পাছতে, দেশজুৰি প্ৰতিবাদৰ পাছতে, উত্তপ্ত পৰিস্থিতিৰ পাছতেই এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হয় আৰু ইয়াৰ পাছতে দায়িত্ব অৰ্পণ কৰা হৈছে এগৰাকী প্ৰহ্লাদ যোশীক। প্ৰহ্লাদ যোশীক নতুনকৈ শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত আনুষ্ঠানিক বিজ্ঞপ্তি অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। নতুন স্থায়ী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি নোহোৱালৈকে প্ৰহ্লাদ যোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰিব।
দেশৰ শিক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন মহলে এই পৰিৱৰ্তনক গুৰুত্ব সহকাৰে লক্ষ্য কৰিছে। আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰে শিক্ষা খণ্ডত কি নতুন পদক্ষেপ গ্ৰহণ কৰিব সেয়া বিশেষভাৱে লক্ষণীয় হ'ব। CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। নীট পেপাৰৰ বিসংগতিক লৈ CJPয়ে শিক্ষা ব্যৱস্থাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। সমগ্ৰ দেশজুৰি এই প্ৰতিবাদে বিস্তাৰ লাভ কৰিছিলে। দিল্লীৰ যন্তৰ মন্তৰৰ যি প্ৰতিবাদ আছিলে, যুৱ শক্তিৰ যি প্ৰতিবাদ আছিলে, ছাত্ৰ শক্তিৰ যি প্ৰতিবাদ আছিলে, যন্তৰ মন্তৰৰ প্ৰতিবাদে সমগ্ৰ দেশ বিয়পি পৰিছিল। সমগ্ৰ দেশতেই বিয়পি পৰিছিলে ছাত্ৰৰ যি প্ৰতিবাদ, সেই ছাত্ৰ প্ৰতিবাদ বিয়পি পৰা দেখিবলৈ পোৱা গৈছিলে। CJPৰ প্ৰতিবাদত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে CJPৰ প্ৰতিবাদত সেও মানি পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আৰু ইয়াৰ পাছতেই এতিয়া নতুন শিক্ষামন্ত্ৰী হিচাপে প্ৰহ্লাদ যোশীক দায়িত্ব প্ৰদান কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই নিযুক্ত প্ৰহ্লাদ যোশী কল্পনা জল্পনাৰ অন্ত পৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে শিক্ষা বিভাগটো কোনে চম্ভালিব, কোনে দায়িত্ব ল'ব, কাক শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হ'ব, ইয়াকে লৈ সমগ্ৰ দেশতে কল্পনা জল্পনা চলি আছিলে। আৰু অৱশেষত কল্পনা জল্পনাৰ অন্ত পৰিছে। প্ৰহ্লাদ যোশী হ'ব নতুন শিক্ষামন্ত্ৰী। তেওঁক দায়িত্ব প্ৰদান কৰা হৈছে অতিৰিক্তভাৱে। CJPৰ প্ৰতিবাদত, কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানে, কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'ল। সমগ্ৰ যন্তৰ মন্তৰত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল কক্ৰোচ জনতা পাৰ্টীয়ে, যুৱ শক্তিয়ে, ভাৰতৰ যুৱ শক্তিয়ে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে, সেই প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক। তেওঁলোকৰ দাবী আছিলে, প্ৰথম দাবী। আৰু CJPৰ প্ৰতিবাদত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পদত্যাগ কৰিলে। 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ লিখি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পদত্যাগ পত্ৰ লিখি ইতিমধ্যে পদত্যাগ কৰিছে, বাধ্য হৈছে পদত্যাগ কৰিব। CJPৰ প্ৰতিবাদত সেও মানি তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ'ল। ইয়াৰ পাছতেই প্ৰহ্লাদ যোশীক নতুন শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। জল্পনা কল্পনাৰ অন্ত পৰিছে। প্ৰহ্লাদ যোশী হ'ব নতুন শিক্ষামন্ত্ৰী। প্ৰহ্লাদ যোশীক নতুন শিক্ষামন্ত্ৰী হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'ল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই তৎকালীনভাৱে প্ৰহ্লাদ যোশীক দায়িত্ব প্ৰদান কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই নিযুক্ত প্ৰহ্লাদ যোশী শিক্ষামন্ত্ৰী, নতুন শিক্ষামন্ত্ৰী ভাৰতৰ প্ৰহ্লাদ যোশী হ'ব দেশৰ নতুন শিক্ষামন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই প্ৰহ্লাদ যোশীক দায়িত্ব প্ৰদান কৰা হৈছে। পূৰ্বতে তেওঁ কেইবাটাও দায়িত্ব চম্ভালি আছিলে আৰু অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব তেওঁক প্ৰদান কৰা হৈছে। প্ৰহ্লাদ যোশী হ'ব ভাৰতৰ নতুন শিক্ষামন্ত্ৰী। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে প্ৰহ্লাদ যোশীক দায়িত্ব প্ৰদান কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল যোশী, আৰু বৰ্তমান শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে প্ৰহ্লাদ যোশীক প্ৰদান কৰা হৈছে দায়িত্ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত আনুষ্ঠানিক বিজ্ঞপ্তি অনুসৰি ব্যৱস্থা তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। নতুন স্থায়ী শিক্ষামন্ত্ৰী নিযুক্তি নোহোৱালৈকে প্ৰহ্লাদ যোশীক অতিৰিক্তভাৱে দায়িত্ব প্ৰদান কৰা হৈছে। দেশৰ শিক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন মহলে এই পৰিৱৰ্তনৰ গুৰুত্ব সহকাৰে লৈছে। আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰে শিক্ষা খণ্ডত কি নতুন পদক্ষেপ গ্ৰহণ কৰিব সেয়া বিশেষভাৱে লক্ষণীয় হ'ব। দীৰ্ঘদিন ধৰি পদত্যাগৰ দাবী উত্থাপন হৈছিল। ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে CJPৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছিলে। তেওঁ বিসংগতিমূলক পৰীক্ষা পাতিছিলে। নীট পৰীক্ষাক বিসংগতিক লৈ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে। সমগ্ৰ দেশজুৰি প্ৰতিবাদে বিস্তাৰ লাভ কৰিছিলে। সমগ্ৰ দেশজুৰি বিভিন্ন ঠাইত দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছিল যুৱ শক্তিৰ ফালৰ পৰা। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ দাবী জনাইছিলে, প্ৰথমটো দাবী আছিলে। আৰু আন কেইবাটাও দাবী উত্থাপন কৰিছিলে। আটাইকেইটা দাবী চৰকাৰৰ ফালৰ পৰা মানি লোৱা হৈছে।